নমস্কাৰ সো আমাৰ এডিআৰই এজন ষ্টুডেন্টে মোক কৈছিলে ভিডিও এটা বনাবৰ কাৰণে ইংলিশ গ্ৰামাৰৰ ওপৰত আৰু সিহঁতে যেহেতু প্ৰিপাৰেচন কৰি আছে এডিআৰৰ কাৰণে সিহঁতৰ কাৰণে মই এইটো বনাই আছো আৰু আজি মই প্ৰিপজিশন ধৰিম তাৰ পিছত মই কাৰেক্ট সেন্টেন্স কাৰেক্ট টেন্স আৰু ভয়েস তাৰ পিছত আৰু যি আহে তোমালোকৰ এইটো হিচাপত মই মানে বনাই থাকিম 4-5 দিনত শেষ কৰিম তো আজি মই লৈছো প্ৰিপজিশন which is very intriguing বহুতে তাৰ মানে কঠিন পায় কিছুমানে সো আমি ট্রাই কৰিম কিছুমান তোমালোকক টিপস দিব কাৰণে so let me write it down first so okay so he will come 9 o'clock so আমাৰ প্ৰিপজিশন কোনটো বহিব Yeah, on, at, in. এনেকুৱা এটা থাকিব so he will come আমাৰ যেতিয়া তেনেকুৱা o'clock 9 o'clock 7 o'clock exactly point of time to যেতিয়া দিয়া থাকিব উল্লেখ কৰা থাকিব আমি সদায় কি বুজাম at বহাম ইয়াত সদায় at হ'ব এনেকুৱা যদি টাইম উল্লেখ থাকে 9 o'clock 6 o'clock আমাৰ সদায় এক বহাব লাগিব এইটো একদম মানে ফিক্সড এক তাত বহিবই যাব মানে কিন্তু এনেকুৱা যদি থাকে he came time ইয়াত কি হ'ব on in at কি হ'ব আমাৰ আৰু যদি এটো থাকে এনেকুৱা hurry up the train arrives dash time yet you on in ne at এই দুটাৰ মাজত যদি তোমালোকে পাৰ্থক্যটো বুজি পোৱা তেতে হলে তোমালোকে অকণমান গম পাই যাবা কি হয় he came ইয়াত আমাৰ টাইম on at in at আৰু hurry up the train arrives time on in at কোনটো ইয়াত আমাৰ কি হ'ব he came in time মানে হয় টাইমৰ আগত নাইবা টাইমৰ পিছত মানে যেটো ফিক্স টাইম দিয়া থাকে তাৰ হয়তো অকণমান আগত আহিছে বা হয়তো অকণমান পিছত আহিছে মানে টাইমটো ইনস্পেসিফিক ইয়াত দিয়া আছে বাট hurry up the train arrives time ইয়াত যদি ড্যাশ থাকে আমি ইয়াত কি বহাম ইয়াত আমি on time বহাম কাৰণ ইয়াত অৰ্থটো কি বুজাইছে hurry up সোনকালে কৰা the train arrives on time যদি আমাৰ টাইমটো ফিক্স থাকে স্কেডিউল থাকে প্ল্যান থাকে আৰু হেতু সদায় সেই সময়ত ঘটে তাৰ মানে তেতিয়া হলে আমাৰ সদায় কি হ'ব অন টাইম হ'ব আৰু যদি টাইমৰ অকণমান ফ্লাকচুৱেচন হয় আগত বা পিছত যদি বুজায় তেতিয়া হলে কি হ'ব আমাৰ ইন টাইম হ'ব he came in time not on time but আমি ইয়াত বুজাইলা hurry up তুমি অকণমান ফাস্ট চলা the train arrives on time তাৰ মানে ট্ৰেইনটো সদায় টাইমতে আহে সেই কাৰণে আমাৰ ইয়াত কি হ'ব on time হ'ব এইখিনি ইন আৰু অনৰ মাজত ডিফাৰেন্স আৰু এনেকুৱাই আহিব এক্সামিনেশ্যন ম্যাক্সিমাম টাইমত আমি দেখা পাও এনেকুৱাই আহে okay so let me write it down again so he is not office now dash office now ইয়াত আমাৰ কোনটো বহিব আৰু at the same time come my office
It's nearby the building. এতিয়া আমাৰ appropriate preposition যদি আমি বহাব বিচাৰো আমি বুজিব লাগিব অৰ্থবোৰ বুজিব লাগিব ফাৰ্স্ট he is not ইয়াত আমি বহাম in office কিয় in office হ'ব ইয়াত আৰু come at my office is nearby the building অকণমান মন গলে আমি বুজিব পাৰিম he is not in office তাৰ মানে তেওঁ অফিসৰ ভিতৰত নাই তাৰ মানে তাৰ তেওঁ যত বহে একচুয়ালি যত তাৰ কৰ্মটো কৰে অফিসটো যেটো অফিস স্পেসটো তাৰ ৰুমটো তাৰ ভিতৰত নাই কিন্তু ইয়াত কাম এট মাই অফিস ইয়াত কিয় হৈছে ইয়াত স্পেসিফিক্যালি কিন্তু তাৰ অফিসৰ ভিতৰত বজা নাই ইয়াত কি বুজাইছে যে তুমি মোৰ প্ৰিমাইস অফিস প্ৰিমাইস যেটো আছে তো ডাঙৰ হয় তাত আহিবা এটা স্পেসিফিক বিল্ডিংত আহিবা বিল্ডিংৰ ওচৰত আহিবা বা এটা ঘৰত আহিবা যত মোৰ অফিস আছে ইজ নিয়াৰ বাই দা বিল্ডিং বিল্ডিংৰ ওচৰত আছে তাৰ মানে ইয়াত কি বুজাইছে প্ৰিমাইস এটা বুজাইছে কিন্তু ইয়াত স্পেসিফিকলি কি কৈছে হি ইজ নট ইন অফিস তেওঁ অফিসত নাই তাৰ মানে sometimes এটো এনেকুৱা বুজায় তাৰ মানে তেওঁ অফিসত এতিয়া কাম নকৰে এনেকুৱা হ'ব পাৰে হি ইজ নট ইন অফিস তাৰ মানে কৰ্তব্যৰত নাই তাৰ মানে তেওঁ একে আৰু কাম এট মাই অফিস তাৰ মানে কেতিয়াবা তুমি মোৰ অফিসত আহিবা ইটস নিয়াৰ বাই দা বিল্ডিং যেতিয়া ইয়াত ইটস নিয়াৰ বাই দা বিল্ডিং যেতিয়া ইয়াত বুজাইছে তাৰ মানে এই বিল্ডিংটো যে আছে নিউ বিল্ডিংটো যে আছে তাৰ ওচৰতে মোৰ অফিস আছে তাতে তুমি এবাৰ আহিবা সেই কাৰণে ইয়াত এট বহিব আৰু ইয়াত ইন বহিব সেই কাৰণে যদি আমাক স্পেসিফিক্যালি যদি বুজায় তেতিয়া আমি ইন বহাম কিন্তু কাম এট অফিস come at my office is nearby the building again number 6 okay so আমি বেলেগ এটা লম এতিয়া বুজিব কাৰণে he died cancer so of by in or from yet দিব from দিব পাৰে আমার ইয়াত কি হ'ব at the same time 7 he died dash an accident here to same of by from by in দিব পাৰে 8 again he died dash old age বুঢ়া হৈ যে মানুহ মৰে old age ইয়াত কি হ'ব এই তিনিটা of by from এতিয়া আমি এই তিনিটাৰ চাম he died cancer হি কেনেকৈ মৰিলে হি ক্যান্সাৰত মৰিলে তাৰ মানে যদি হি বেমাৰত মৰে তেতিয়া হ'ব আমাৰ অফ যদি কোনো মানুহ যদি তাৰ বেমাৰত মৰে তেতিয়া হ'ব অফ যিকোনো বেমাৰ হ'ব পাৰে হি ডাইড অফ ফিভাৰ হি ডাইড অফ heart loss he died of cancer he died of TB so whatever disease যিটো ডিজিজৰ দ্বাৰা যদি মৃত্যুবৰণ কৰিব এজন মানুহে তেতিয়া আমি কি বহাম অফ বহাম he died an accident so আমি ইয়াত কি বহাব পাৰো from an accident যদি কোনোবা মানুহ
যদি এক্সিডেন্টত মৃত্যুবৰণ কৰে আমি কি বহাম from an accident বা আমি ইয়াত যদি from নবহাই আমি যদি by বহাও তথাপিতো কিন্তু এটো রাইট হয় কিন্তু ইয়াত আমি যেনেকুৱা of by from দিছো তেতিয়া কি হ'ব ইয়াত যিকোনো এটা অপচন দিব of দিব by দিব from ৰ জায়গাত কিবা বেলেগ দিব in দিব পাৰে কাৰণ দুয়োটাই কিন্তু রাইট গতিকে আমি ইয়াত he died by বা from দুয়োটাই কিন্তু কারেক্ট আমি দুয়োটাই দিব পাৰো एक्चुअली by मैक्सिमम टाइमত কি হয় by যেতিয়া হয় by an accident তাৰ মানে হি কিবা একটা অ্যাক্সিডেন্টত মৰিছে তাৰ মানে হি কিবা এটা ভুলৰ কাৰণে কিবা এটা কৰিছে তাৰ কাৰণে মৰিছে কিন্তু যেতিয়া from হয় from যেতিয়া আমি বুজাম তেতিয়া কিন্তু এক্স্যাক্টলি কিবা এটা দুৰ্ঘটনা মানে হৈছে মানে তাৰ দুখ নাই by accident মানে হি কিবা নিজে দুখত accident হৈ মৰিছে তেতিয়া আমি in that case we can use by but এটা হি নিজৰ ইচ্ছা না আছিল by bus accident যদি মৰে হি তেতিয়া from an bus accident আমি কিন্তু bus তেতিয়া from দিব পাৰো এটো মই অকনমান বহলাই দিব পাৰো কথাটো কিন্তু he died old age তেতিয়া আমাৰ কি হ'ব of old age he died of old age so আমি যদি আৰু যদি এনেকুৱা কৰো he died there's poison কি হ'ব হি পয়জন খাই মৰিলে সেই ক্ষেত্ৰত আমাৰ কি হ'ব হি ডাইড ইয়াত আমাৰ অপচন হ'ল এনেকুৱা থাকিব of by from থাকিলে আমি কি দিম হি ডাইড by poison যদি কিবা খাই মৰে তেতিয়া হ'ব by he died by overeating he died by poison he died by food poisoning যদি তেনেকুৱা থাকে তোমালোকে নিশ্চিতভাৱে by বহাই দিবা এবাৰ কাৰেক্ট হৈ যাব এতিয়া এই কিটা বুজি পাইছে থাকে মই আৰু নেক্সট আহো আমি এতিয়া আমি 10 নম্বৰ I will speak my friend মই মোৰ বন্ধুৰ হৈ কথা পাতিম এতিয়া আমি কোনটো বহাম I will speak of for on ইয়াত কি বুজাইছে মই বন্ধুৰ হৈ কথা পাতিম তাৰ মানে I will speak for my friend ইয়াত হ'ব for কিন্তু ইয়াত speak আছে ইয়াত speaker লগত কিন্তু for নহব কি হ'ব নহব don't speak তাৰ কথা মোৰ ওচৰত নহবা তাৰ মানে don't speak of him ডিফারেন্স টু ইয়াত আমাক বুজিব লাগিব I will speak for my friend মানে speak for মানে কাৰো হৈ কথা কথা আৰু speak of মানে কাৰোৰ কথা কথা কাৰোবাৰ কথা কথা কোনোবা এজনৰ কথা কথা গতিকে don't speak of him কিন্তু ইয়াত হ'ব I will speak for my friend বুজি অকনমান বুজিব লাগিব এটো যে I will speak for my friend মানে মই মোৰ বন্ধুৰ হৈ কথা পাতিম in behalf of my friend I will speak on behalf of my friend and don't speak of him so তাৰ কথা মোৰ ওচৰত নকবা যদি আমি এনেকুৱা কওঁ don't speak of him here so এনেকুৱা ক্ষেত্ৰত আমি এই দুটা ব্যৱহাৰ কৰো so 12 the chair is made dash wood of from in আমার কোনটো হ'ব the chair is made dash of from in wood আৰু তলটো আছে flower is made dash wheat of from by আৰু this pen is made dash Japan কোনটো হ'ব আমাৰ এই তিনিটা আমি অকমান বুজি লম ইয়াত the chair is made of wood হ'ব কিহৰ কাৰণে of হ'ব ইয়াত আৰু flower is made from
wheat. ইয়াত from কিহৰ কাৰণে হ'ব আৰু this pen is made in ইয়াত হ'ব in কিহৰ কাৰণে হ'ব অকণমান কাম কৰিবা the chair is made of wood সেইকাৰণে হৈছে কাৰণ এটা বস্তুৰ পৰা যদি আমি এটা বস্তু বনাও আৰু বস্তু যদি সেম থাকে দেখা যেনেকুৱা আমি চেয়াৰ বনাইছো কিহৰ পৰা কাঠৰ পৰা বনাইছো কিন্তু চেয়াৰটো কিন্তু কাঠটো খলনি হোৱা নাই কাঠটো দেখাত কাঠৰ নিচিনা লাগিছে কোনোবা দেখিলে গম পাব যে এইটো কাঠৰ চেয়াৰ হয় ঠিক তেনেকুৱা the belt is made of leather চামৰাৰ পৰা আমাৰ বেল্টটো বনোৱা হৈছে ঠিক তেনেকুৱা the curtain is made of cloth ক্লথৰ মানে কাপোৰৰ পৰা আমাৰ এই কাৰ্টেনটো বনোৱা হৈছে সেই কাৰণত এই ক্ষেত্ৰত আমি কি কৰিম এটা বস্তু যদি বনোৱা হয় আৰু মেড অফ হয় আৰু মেড পিছত অফ তেতিয়া হ'ব যেতিয়া বস্তুটো দেখাত একে থাকিব খলনি নহয় মেটেৰিয়েলটো চেঞ্জ নহয় মেটেৰিয়েলটো দেখাত একে থাকে কিন্তু ফ্লাৱাৰ ইজ মেড অফ নহব কিহৰ কাৰণে নহব কাৰণ আমি যেতিয়া আটা বনাও আটা যেতিয়া আমি দেখো আৰু হুইট মানে গম খেতি গম দেখিছা যেতিয়া আমি গমৰ পৰা আমি আটা পাও আটাটো টোটালি ডিফাৰেন্ট হৈ যায় আটা দেখি কোনোবা যদি নাজানে যে গমৰ পৰা আটা হৈছে সি কেতিয়াও ক'ব নোৱাৰে গম আৰু আটাৰ মাজত কি ডিফাৰেন্স কি মিলটো আছে কি ৰেলেভেন্স আছে সেইকাৰণে কি হ'ব আমাৰ flour is made from wheat যেনেকুৱা sugar is made from sugarcane sugar is made from sugarcane ঠিক তেনেকুৱা flour is made from wheat আমাৰ ব্লেক যদি বস্তু যদি হয় যেনেকুৱা ঘি is made from milk ঘি দেখিলে milk একে নেকি নহয় কেতিয়াও নহয় সেইকাৰণে কি হ'ব made from হ'ব এনেকুৱা আমাৰ বহুত বস্তু আছে যিবোৰ আমি যেনেকুৱা paper is made from trees bamboos so এটো আমাৰ টোটালি ডিফারেন্ট বস্তু হৈ যায় তেতিয়া কি হ'ব আমাৰ from হ'ব ঠিক তেনেকুৱা ইয়াত কি কৈছে মেড ইন জাপান মানে কোনো দেশৰ দ্বাৰা কোনো মানে ষ্টেটৰ দ্বাৰা কোনো জায়গাত যদি কোনো বস্তু তৈয়াৰ হয় তেতিয়া হ'ব সেই জায়গাটোৰ আগত কি হ'ব ইন গতিকে the pen is made this pen এই কলমটো ক'ত তৈয়াৰ হৈছে ইন জাপান জাপানত তৈয়াৰ হৈছে এটো জাপানৰ পৰা তৈয়াৰ হোৱা পেন this pen is made in India ইয়াত ইণ্ডিয়ানৰ দ্বাৰা তৈয়াৰ হৈছে ইণ্ডিয়াত তৈয়াৰ হৈছে এই কাৰণে আমাৰ কি হ'ব এটা ইন হ'ব this motorcycle is made in India ইয়াত ইণ্ডিয়া এটো তৈয়াৰ হৈছে এইটা আমাৰ তেতিয়া হলে মেডৰ লগত অফ ফ্ৰম আৰু ইন মই ভাবিছো মই বুজাব পাৰিছো এইখিনি বস্তু 17 he care nothing এটো আমি জানোৱে সবে মোটামুটি কিন্তু হি care ইয়াত কি আছে he takes care him ইয়াত অফ ফৰ ইন কোনটো হ'ব ইয়াত অফ ফৰ বাই কোনটো হ'ব he care আমি জানো he cares for nothing he cares for nothing he একো কেয়ার নকৰে মানে he একো কেয়ার নকৰে তাৰমানে তেতিয়া হ'ব he cares for nothing কিন্তু ইয়াত কি কৈছে he takes care ইয়াতো কেয়ার আছে গতিকে ইয়াত কেয়ার আছে বুলি যে আমাৰ কেয়ার for হ'ব নহব কিয় কাৰণে he takes care of him তাৰমানে যেতিয়া takes care হ'ব আমি take care of এটা ফ্ৰেজ সেই কাৰণে take care of মানে হৈছে তাৰ যত্ন লোৱা take care of him he takes care of him he তাৰ যত্ন লয় কিন্তু he cares for nothing আৰু he একো ভয় নকৰে কেয়াৰ নকৰে he কাকো পাত্তা নিদিয়ে তাৰমানে he cares for he একো পাত্তা নিদিয়ে তাৰমানে he cares for nothing কিন্তু he takes care of him এইটো মানে কেয়ার থাকিলে যে আমি for বহাই দিম পটককে বা কেয়ার থাকিলে যে অফ বহাই দিম নহব আমি বুজি লব লাগিব যে he cares for nothing তাৰমানে cares লগত for তেতিয়া হয় যেতিয়া কি বুজায় যে he care নকৰা বুলি বুজায় cares for মানে কিন্তু এটো ফ্ৰেজাল ভার্ব হয় he takes care of him আৰু কি কৰে তাৰ হি তত্ত্বাৱধান কৰে takes care কৰে দেখভাল কৰে so 19 he writes his left hand he writes dash his left hand with by to
আৰু it is done dash hand with by to কোনটো ক'ত হ'ব এতিয়া he writes কৰে লিখে his left hand এনেকুৱা যদি আহে he writes he sees এনেকুৱা যদি আহে আৰু তাৰ যদি নিজৰ বডিৰ দ্বাৰা যদি কৰ্মটো কৰাব যায় তেতিয়া সদায় কি হয় with হয় যেনেকুৱা he writes with his left hand এটো সদায় with হ'ব নিজৰ যেটো আমাৰ এলিমেন্টস আছে এবোৰৰ দ্বাৰা যদি আমি কামটো যদি কৰো তেতিয়া সদায় কি হয় with হয় আৰু it is done hand ইয়াত কিন্তু hand যদিও আছে কিন্তু ইয়াত কি হ'ব by ম্যানুয়ালি তাৰমানে by it is done by hand এটো মানে হাতেৰে কৰা হৈছে ইয়াত হৈছে with he writes with his left hand তাৰ হাতৰ দ্বাৰা কৰা হৈছে তাৰ চকুৰ দ্বাৰা লিখিছে এনেকুৱা ক্ষেত্ৰত কি হ'ব নিজৰ বডিৰ দ্বাৰা যদি কৰিছে যদিও কি বুজাইছে এটো লিখিছে যদিও ইয়াত কি হৈছে with হৈছে কিন্তু at the same time same বস্তু same কথা কিন্তু ইয়াত কি বুজাইছে it is done by hand তাৰ মানে এটো ম্যানুয়ালি কৰা হৈছে বুজিব লাগিব অৰ্থ দুটাৰ মাজত পাৰ্থক্যটো it is done by hand মানে তাৰ হাতৰ কাম তাৰ মানে হাতৰ দ্বাৰা কৰা হোৱা কাম এটা আৰু এইটো কি বুজাইছে he writes with his left hand আৰু তেওঁ কি লিখিছে বাও হাতেৰে লিখিছে he writes with a pen কি হ'ব he writes with a pen তেওঁ এটা কলমৰ দ্বাৰা লিখে তথাপিতো তাত by নহব by a pen নহব কিন্তু he writes with a pen হ'ব ইয়াত কি হ'ব it is done by hand it is done by a machine এনেকুৱা হ'ব তো মই 20টা দিলো তোমালোকক আৰু মই দিম বহুত আছে এইবোৰ আৰু আমি যদি বুজো এইবোৰ ভালকে তেতিয়া হলে আমাৰ পৰীক্ষাত কেতিয়াও মানে ভুল হোৱাৰ চান্সটো অকমান কম থাকে কিন্তু প্ৰিপজিশন বুজিবৰ কাৰণে কি হয় আমাৰ অকনমান সময় লাগে তাৰ মানে এইবোৰ আমাৰ অৰ্থৰ লগতে আমাৰ অকমান সেন্স আহিব লাগিব যে কোনটো কোড বহালে তাক তাৰ মানে এপ্ৰোপ্ৰিয়েটলি সেট হ'ব বা মিনিংটো কমপ্লিট হ'ব তেতিয়াহে আমি প্ৰিপজিশনটো বহাব পাৰিম ইয়াৰ পিছত মই আৰ্টিকেল লৈ আহিম তাৰ পিছত মই নেৰেশন তাৰ পিছত মই ভয়েস চেঞ্জ লৈ আহিম যিবোৰ আহিব এইবোৰ আহিয়ে থাকে এটা গৈ থাকিব কাৰেক্ট টেন্স আহিব কাৰেক্ট সেন্টেন্স আহিব মোটামুটি almost 25 marks will be given for your grammar or will be allotted for grammar so মই চেষ্টা কৰিম অকনমান মানে বস্তুবোৰ দেখাব কাৰণে so যদি ভাল লাগে এটো চাব আৰু কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব আৰু নেক্সট টাইমৰ পৰা আপোনালোক আৰু ভাল কন্টেন্ট মেটেৰিয়েল লৈ আহিম so till then thank you namaskar